হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে কুশলে আছে। ময়ো আছোঁ। মই গীতাঞ্জলি আমাৰ ইউটিউব চেনেল GCR বিন্দাছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ লগত কোনো ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিবলৈ অহা নাই। আজি এটা আপোনালোকৰ লগত আনকমন ভিডিঅ' এটা শ্বেয়াৰ কৰিম। নিশ্চয় ভিডিঅ'টো আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। আচলতে ভিডিঅ'টো মই কৰা নাছিলোঁ, মোক একেবাৰে মৰম কৰা, মোক ছাপোৰ্ট কৰা, মোক সাহস দিয়া এজন আমাৰ ঘৰৰে হয়। আপোনালোকে আগতে ভিডিঅ'ত তেখেতক দেখিছে, কিন্তু তেখেতক মই আজি আমাৰ ভিডিঅ'ত ওলাব নোৱাৰোঁ, আনিব নোৱাৰোঁ। আৰু তেখেতৰ নামটো মই ক'ব নোৱাৰোঁ, কাৰণ তেওঁ মোক নামটো ক'ব মানা কৰি থৈছে, সেইকাৰণে ক'ব নোৱাৰোঁ। তেখেতে আচলতে এজন টিচাৰ হয়। তেওঁ যেতিয়া স্কুল গৈ আছিলে, স্কুল যেতিয়া গৈ থাকোঁতে স্কুল গৈ নাপাওঁতে আৰু আধাতে কি দেখিলে সেই মানুহে সেইখিনি কাম কৰি আছে, তেওঁ দেখি ভিডিঅ' কৰি আনি মোক লগে লগে শ্বেয়াৰ কৰিলে। আৰু ময়ো ভাবিলোঁ সেইটো ভিডিঅ' নিশ্চয় আপোনালোকক দেখালে বহুত কথা শিকিব পাৰিব বুলি ভাবি বা জানিব পাৰিব বুলি ভাবিয়ে মই আজি ভিডিঅ'টো বনালোঁ। আহকচোন, মই আপোনালোকৰ লগত আজি কি ভিডিঅ' শ্বেয়াৰ কৰিম, চাই থাকিব আহক। আজিৰ সমাজত আজি বুলি নহয়, আমিয়ে আচলতে দেখা নাই। মই এই ভিডিঅ'টোৰ যোগেদিয়ে আজি প্ৰথম দেখিছোঁ। ভাবিলোঁ মই যিহেতু দেখিলোঁ বা গম পালোঁ, আপোনালোকৰ বস্তুটো চাই নিশ্চয় ভাল পাব। আজিৰ সমাজত এইবিলাক বস্তু হেৰাই গৈছে। আজিকালিতো ডিজিটেল হৈ গ'ল ন চব। সেই ডিজিটেল দুনীয়াখনত এনেকুৱা বস্তু যে আজিকালি বৰ্তমান মানুহে ৰাখিছে, সেইটো জানি আচলতে মোৰ বহুতেই ভাল লাগিলে। আহকচোন। এয়া যে দেখিছে ট্ৰেক্টৰখন যে ঘূৰাইছে, তাত এডাল বাঁহ বান্ধি দিছে, দেখিছে আপোনালোকে? এই বাঁহডালৰ লগত ট্ৰেক্টৰখনৰ কিনো সম্পৰ্ক আছে মই কৈ আছোঁ বাৰু। এয়া যে ল'ৰাজনে মাটিত বহি কিবা ডাঙৰ ডাঙৰ লাঠি লৈ মেচিনৰ ভিতৰত দি আছে, সেয়া আপোনালোকে দেখিছে ন? সেয়া হৈছে আচলতে কুঁহিয়াৰ। আগৰ মানুহেতো এনেকৈ কুঁহিয়াৰ পেৰিছিলে ন। আজিকালি দুনীয়াততো এইবিলাক চব নোহোৱা হৈ গ'ল। সেইটোৱে, ময়ো আগতে কেতিয়াও দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম এই কেমেৰাত দেখিলোঁ। তেখেতে এয়া দেখিছেনে, এই কুঁহিয়াৰৰ যিবিলাক ৰসবিলাক আনি এনেকৈ ধুনীয়াকৈ উতলাই যিবিলাক আমি যে খাওঁ, আমি যে গুড় কিনো, সেয়া গুড় বনাই আছে। কুঁহিয়াৰৰ পৰাই গুড়নো কেনেকৈ বনায়, এয়া এটা সৰু সুৰা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু এই ভিডিঅ'টো আচলতে মই কৈছোঁ আপোনালোকৰ আগতে, মোৰ একেবাৰে মৰমৰ, মোক মৰম কৰা এজন আমাৰ ঘৰৰে হয়। তেখেতে স্কুল গৈ থাকোঁতে ৰাস্তাত দেখিলে। এইটো ৰাস্তাতে তেখেতে সদায় স্কুললৈ অহা যোৱা কৰে। স্কুললৈ যাই থাকোঁতে তেওঁ পথাৰৰ ফালে দেখিলে আৰু এনেকৈ কুঁহিয়াৰ পেৰি থকা, সেইটো ভিডিঅ' আকাৰে বনাই আনি মোৰ আগত শ্বেয়াৰ কৰিলে। ময়ো ভাবিলোঁ আপোনালোকৰ নিচিনা মই যেনেকৈ শিকিব পাৰিছোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিলেও কিবা এটা শিকিব পাৰিব। সেইকাৰণে মই আচলতে আপোনালোকৰ আগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। শেষত তেওঁক আৰু এবাৰ মই মোৰ ফালৰ পৰা ধন্যবাদ জনাওঁ, কাৰণ ইমান ধুনীয়া এটা ভিডিঅ' তেওঁ মোৰ আগত দিলে, মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কিবা এটা শিকিব পাৰিছোঁ আচলতে। যিটো আজি দুনীয়াত হেৰাই যাব ধৰা বস্তু এটা ইমান ধুনীয়াকৈ মোৰ আগত দাঙি ধৰিলে, সেইটোৰ কাৰণে মই বহুত হেপ্পী। আৰু আপোনালোকক দেখুৱাব পায়ো মই বহুত হেপ্পী। লাষ্টত আৰু এবাৰ কওঁ যে তেখেতে ইমান ধুনীয়া উপহাৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কমেণ্ট কৰিব। লগতে নতুনকৈ যদি আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। নেক্সট অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।